এই মুহূৰ্তত দিবলৈ লৈছো এটি গুৰুত্বপূৰ্ণ খবৰ। মৰিগাঁও ট্ৰেক্টৰ দুৰ্ঘটনা, দখাৱৈত পৰি এজন যুৱকৰ মৃত্যু হয়। মৰিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত জালুগুটি লোচনাবৰীত সংঘটিত হৈছে এই পথ দুৰ্ঘটনাটো। জানিব পৰা মতে এখন মৰাপাট কঢ়িওৱা ট্ৰেক্টৰত উঠি আহিছিল যুৱকজন। নিয়ন্ত্ৰণ হেৰুৱাই দখাৱৈত বাগৰি পৰাত মৰাপাটৰ তলত পৰি মৃত্যু হয় যুৱকজনৰ। মৃত যুৱকজন জালুগুটিৰ ঝোলাগাঁৱৰ মজিবুৰৰ পুত্ৰ আব্দুল ৱাহিদ বুলি জানিব পৰা গৈছে। ইতিমধ্যে ঘটনাস্থলীত জালুগুটি আৰক্ষী আৰু মৰিগাঁও যান-বাহন আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত প্ৰক্ৰিয়া। সম্প্ৰতি ট্ৰেক্টৰখন মৰিগাঁও আৰক্ষীয়ে লৈ যোৱাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে। মানে মই অলপ পিছত পাইছো ট্ৰেক্টৰৰ তলত ল'ৰা এটা পৰি আছে বুলি দৌৰি আহি দেখো ল'ৰাটোৰ ডেড বডি পানীৰ পৰা উঠাই থৈ দিছে। শুনা মতে আৰু মুষলধাৰ বৰষুণৰ ফলত মানে কিবা এটা যান্ত্ৰিক বিজুতি হৈ তলত পৰিলগৈ। ল'ৰাটোৱে হেঁচা মাৰি ধৰিলে, মৰাপাট আনিছিলে, লেবাৰ ল'ৰাটো ঢুকাই গ'ল। ল'ৰাটোৰ আব্দুল ৱাহিদ, মজিবুৰ বাপেকৰ নাম। এইটো লোচনাবৰী, জালুগুটি লোচনাবৰী। ল'ৰাটোৰ ঘৰ জালুগুটি বৰিছো। ৰাইজে উদ্ধাৰ কৰিলে, বাটৰ মানুহে উদ্ধাৰ কৰিলে, আমি পিছত পাইছো। বৰ্তমান ল'ৰাটোতো ডেড বুলি আমি গম পাইছো, তথাপিতো ঘৰৰ মানুহে ভাবিছে গাটো গৰম আছে যে চিভিলত লৈ গৈছে। আৰু প্ৰশাসনিক বিষয়াবিলাকো পাইছে আহি এতিয়া চাইছে। জালুগুটি লোচনাবৰী। মৰিগাঁৱৰ পৰা ৰাহুল ডেকাৰ ৰিপৰ্ট, সংবাদ লহৰ।